মাদক দ্ৰব্য সেৱনৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ বাবেই বৰডুমচাত মাৰাথন দৌৰ প্ৰতিযোগিতা সম্পন্ন। চৰাইদেউৰ দুৰ্গেশ্বৰ কুৰ্মীয়ে লাভ কৰিলে প্ৰথম স্থান। উজনি অসমৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈৰ যোগদান। অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত বৰডুমচা পেঙেৰী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৰডুমচাবাসীৰ সহযোগত মাদক দ্ৰব্য সেৱনৰ বিৰুদ্ধে যুৱ প্ৰজন্মক সজাগ কৰাৰ উদ্দেশ্যেৰে আজি এক দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত বৰডুমচা পেঙেৰী আঞ্চলিক সমিতিৰ উদ্যোগত বৰডুমচাবাসীৰ ৰাইজৰ সহযোগত মাদক দ্ৰব্য সেৱনৰ বিৰুদ্ধে দ্বিতীয় বাৰ্ষিক যি মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল আজি। আৰু সেই প্ৰতিযোগিতাত বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু চৰাইদেউৰ পৰা অহা প্ৰতিযোগীয়ে প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে আৰু মৰাণৰ প্ৰতিযোগীয়ে তৃতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। আমি তেওঁলোকক অভিনন্দন জনাইছোঁ আমাৰ অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা, আৰু লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। চুবুৰীয়া অৰুণাচল প্ৰদেশৰ নামচাইৰ পৰা আৰম্ভ কৰি অসমৰ মাধৱপুৰ প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰলৈকে অনুষ্ঠিত কৰা হয় মাৰাথন দৌৰ প্ৰতিযোগিতা। দ্বিতীয় বাৰ্ষিক মাৰাথন দৌৰ প্ৰতিযোগিতাত অৰ্ধশতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখন উদ্বোধন কৰে গাঁওৰক্ষী বাহিনীৰ সংগঠন মাৰ্ঘেৰিটা মহকুমাৰ উপদেষ্টা বিকাশ বৰুৱাই। বঁটা বিতৰণী অনুষ্ঠানত ভালেকেইটা জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে। অসমীয়া যুৱ মঞ্চৰ বৰডুমচা পেঙেৰী আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি দিলীপ গগৈ আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল মৰাণে মাৰাথন দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগীলৈকে আন্তৰিক ধন্যবাদ জনায়। আজি আমি দ্বিতীয় বাৰ্ষিক মাৰাথন দৌৰ প্ৰতিযোগিতা অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত আমাৰ আঞ্চলিক বৰডুমচা পেঙেৰী আঞ্চলিক সমিতিৰ উদ্যোগত তথা বৰডুমচাবাসী ৰাইজৰ সহযোগত দ্বিতীয় বাৰ্ষিক মাৰাথন দৌৰ প্ৰতিযোগিতাখনি আজি অনুষ্ঠিত হ'ল। ইতিমধ্যেই আপোনালোকে গম পাইছে যে সুদূৰ চৰাইদেউৰ পৰা অংশগ্ৰহণ কৰি প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ দি পাবলৈ সক্ষম হৈছে। সমান্তৰালভাৱে আমি ক'ব লাগিব যে মৰাণৰ পৰা আহি তৃতীয় পুৰস্কাৰ দি পাবলৈ সক্ষম হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে। আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি ক'ব বিচাৰিছোঁ যে আচলতে আমাৰ এই যি মাৰাথন দৌৰ প্ৰতিযোগিতাখনি যিসকলে আমাক সকলো দিশতে সহায় কৰিলে তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই অনুষ্ঠানটিত বিশেষভাৱে আমি আমন্ত্ৰিত কৰি অনা সুদূৰ মাৰ্ঘেৰিটাৰ পৰা আমাৰ উদ্বোধক মাৰাথন দৌৰ প্ৰতিযোগিতাখনি উদ্বোধক হিচাপে আমি আমন্ত্ৰিত কৰি অনা আমাৰ শ্ৰদ্ধাৰ বিকাশ বৰুৱা ককাইদেউকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নাম শ্ৰী যোগেশ কুৰ্মী, মই চৰাইদেউৰ পৰা আহিছোঁ। খুবেই ভাল লাগিছে খেলি। মই ইয়াত বৰডুমচাত ফাৰ্ষ্ট টাইম আহিছোঁ, আগতো অহা নাই আৰু ফাৰ্ষ্ট টাইম ভালে লাগিছে। ইয়াত কমিটিও সহযোগ কৰিছে, দৌৰিও ভাল লাগিছে। খালি দৌৰাত অকণমান দেৰি হৈছে, তথাপি ঠিকে আহিছে দৌৰি। কম্পিটিশ্যনো ভাল হৈছে আৰু আগন্তুক দিনত আৰু আহিম বুলি আশা কৰিছোঁ। ভাগ লৈছে, অংশগ্ৰহণ কৰিছে, তেওঁলোকলৈ ধন্যবাদ জনাই। আৰু গৌতম বৰাই যি উদ্যোগ লৈছে, উদ্যোক্তা সকলো ধন্যবাদ জনাই। সহায় সহযোগ আমি সকলোৱে আগবঢ়াই দিম।